যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰি। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। হেল্ল' নমস্কাৰ, কুমৰক চুদুম কোনোবাই লগতে কাৰ্ডুম। কি খবৰ? মোৰ খবৰ ভালে আছে। আৰু প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে প্লিজ এটা ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰিব নাপাহৰিব। আজি আহিছিলে তেজপুৰলৈ আমাৰ অসমৰ CM ছাৰ আহিছিলে আৰু আহিবলগীয়া 35,000 ভেকেঞ্চিৰ বিষয়ে আকৌ তেওঁ ভাষণত কৈছে, নতুন আপডেট দিছে। আপোনালোকৰ আপডেটটো কেনেকুৱা লাগিব আপোনালোকৰ চাই পিনি জনাব নাপাহৰিব। আৰু কিমান দূৰ সঁচা হ'ব কিমান দূৰ মিছা হ'ব এইটো আমি পিছলৈ গম পাম। কিন্তু আজি ভাষণত তেওঁ আহিবলগীয়া 35,000 ভেকেঞ্চিৰ বিষয়ে কি কৈছিলে আপোনালোকে এটা লগাই দিছোঁ, সম্পূৰ্ণকৈ চাব। আৰু কিবা যদি জানিব থাকিলে কমেণ্ট বক্সত সুধিব নাপাহৰিব। কেইদিনমান আগতে আমাৰ কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল। ৰাস্তাই ঘাটে আজিকালি আপোনালোকে পুলিচবিলাক দেখা পাব, অফিচত ডেকা নতুন ল'ৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব। চবৰে বাপেক মাকৰ কথা শুনিব, কোনো ধৰণৰ টকা পইচা দিয়া নহয়, সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী। আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰি। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালালবিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আৰু কাম নাই, পইচা ল'ব উপায় নাই। চবে গম পাই গ'ল এতিয়া মেৰিটত চাকৰি হ'ব। প্ৰথমতে MLA বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া MLA বিলাকে কৈছে ভাল হ'ল, নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতেই গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আৰু নোপোৱাবিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটোও জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো চিষ্টেমেই ভাল হয়। কেতিয়াবা অসুবিধা হয় যে আমাৰ ল'ৰাবিলাকক আমি কি দিম। সেইকাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম, ছাবচিডি দিম, তাতো কোনো ধৰণৰ টকা পইচা নালাগে। আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। আজি যেনেকে চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে, যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায়, টকাও পাই যায়, তেতিয়া তেওঁলোকে কাম কৰি খাব পাৰিব। অৰ্থাৎ আজি চাকৰি হওক, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওক, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম হওক, অৰুণোদয় হওক, ৰেচন কাৰ্ড হওক, আমি এটা এটাকৈ সুন্দৰ কৰি